উচ্ছেদিত খিলঞ্জীয়াক মাটি প্ৰদানৰ ব্যৱস্থা এই মুহূৰ্তত আৰম্ভ কৰি দিছে ৰাজ্য চৰকাৰে। উচ্ছেদিতক এক কথা ৫ লেছাকৈ মাটি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। লখিমপুৰৰ খিলঞ্জীয়া পৰিয়ালে সকাহ পালে অৱশেষত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে 11টা পৰিয়ালক লৈ যেহেতু বিশেষ আলোচনা হৈছিল যে তেওঁলোক খিলঞ্জীয়া ভিজিআৰত থকাৰ বাবে তেওঁলোকক উচ্ছেদ কৰা হৈছিল আৰু ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে তেওঁলোকে মাটি লাভ কৰিব আৰু ইয়াৰ পাছত তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে আৰম্ভ কৰি দিছে। কেবিনেটে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰতিটো পৰিয়ালে এক কথা ৫ লেছাকৈ মাটি লাভ কৰিব এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লৈ সবিস্তাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ খিলঞ্জীয়া উচ্ছেদিতক মাটি দিয়াৰ ব্যৱস্থা আৰম্ভ। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব। তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰি দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা ৫ লেছাকৈ ভূমি প্ৰতিটো পৰিয়ালক দিয়া হ'ব। কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ভিজিআৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটাক উচ্ছেদ কৰা হৈছিল, কিন্তু তেওঁলোকক সংস্থাপনৰ ব্যৱস্থাও ৰাজ্য চৰকাৰে কৰি দিছে। লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে তেওঁলোকে ভূমি লাভ কৰিব যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব মাটিৰ পট্টা। মাটি দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰি দিছে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে উচ্ছেদিতক এক কথা ৫ লেছাকৈ মাটি প্ৰদান কৰা হ'ব। লখিমপুৰৰ খিলঞ্জীয়াই অৱশেষত সকাহ পাইছে। উচ্ছেদিত 11টা পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা ৫ লেছাকৈ ভূমি প্ৰদান কৰা হ'ব। কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ভিজিআৰৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটাক উচ্ছেদ কৰা হৈছিল। তেওঁলোকক কৰা উচ্ছেদক লৈ ইতিমধ্যে বিবাদ হৈছিল আৰু ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সংস্থাপন দি বুলি প্ৰতিশ্ৰুতি দিছিল। লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে এতিয়া তেওঁলোকে ভূমি যেন পাব এই কথা কোৱা হৈছে। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে মাটিৰ পট্টা লাভ কৰিব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। লখিমপুৰৰ উচ্ছেদৰ সময়ছোৱাত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৰে হয়তো মনত আছে। বিশেষকৈ খিলঞ্জীয়াক উচ্ছেদক কেন্দ্ৰ কৰি যথেষ্ট বিবাদ হৈছিল। খিলঞ্জীয়া উচ্ছেদক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল যে খিলঞ্জীয়া উচ্ছেদিতই সংস্থাপন লাভ কৰিব। আনকি কেৱল খিলঞ্জীয়া লোকসকল বুলিয়ে নহয়, ৰাজ্যত চলি থকা উচ্ছেদৰ মাজত যদিহে প্ৰকৃত ভাৰতীয় নাগৰিক হয় আৰু তেওঁ যদি একে ঠাইতে আছে, চৰৰ মানুহক চৰতেই মাটি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছিল। আৰু বৰ্তমান সময়ছোৱাত যিসকল খিলঞ্জীয়া লোক উচ্ছেদিত হ'বলগীয়া হৈছিল 11টা পৰিয়ালক মাটি প্ৰদান কৰা হ'ব। লখিমপুৰৰ খিলঞ্জীয়া 11টা পৰিয়ালে মাটি লাভ কৰিবলৈ গৈ আছে। তেওঁলোকে এক কথা ৫ লেছাকৈ মাটি লাভ কৰিব। প্ৰতিটো পৰিয়ালক এক কথা ৫ লেছাকৈ মাটি প্ৰদান কৰা হ'ব। লখিমপুৰৰ খিলঞ্জীয়া পৰিয়ালৰ বাবে ডাঙৰ সকাহ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা ৫ লেছাকৈ ভূমি তেওঁলোকক দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ ঘোষণা কৰিছে এই বিষয়ে। ভিজিআৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটাক উচ্ছেদ কৰা হৈছিল, কিন্তু ইয়াৰ পাছত বিবাদ হৈছিল, প্ৰতিক্ৰিয়া হৈছিল। লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰাম বুলি কৈছিল। লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে এতিয়া তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে মাটিৰ পট্টা লাভ কৰিব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ ঘোষণা। তেওঁ কি ক'লে শুনক। কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে, কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল।
আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতে মাতি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতে মাতি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি